প্ৰিয় দৰ্শক, আমি সকলোৱে আমাৰ মনৰ বিভিন্ন আশা বা মনৰ কামনা লৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আমাৰ মনৰ গোপন কথা ভগৱানৰ আগত নীৰৱে প্ৰকাশ কৰোঁ। আমি সকলোৱে বিশ্বাস কৰোঁ আমাৰ মনৰ কথা বুজি পাই ভগৱানে আমাক কৃপা চকুৰে চাব আৰু আমাৰ লগত সকলো সময়তে থাকিব। বহুতো মানুহে নিজৰ অসুবিধাৰ কথা বা সমস্যাৰ কথা কৈ ভগৱানক প্ৰাৰ্থনা কৰে। তেওঁৰ চৰণত ধৰি চকুলো টুকে। তেওঁলোকৰ মনত অটুট বিশ্বাস যে এইবাৰ ভগৱানে তেওঁলোকৰ ফালে চকু মেলি চাব, তেওঁলোকৰ সকলো বেয়া সময় দূৰ কৰিব। কিন্তু তেওঁৰ চৰণত কাতৰ হৈ প্ৰাৰ্থনা কৰাৰ পিছতো আমি নাজানো ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিছে নে নাই। যদি শুনিছে, তেতিয়াহ'লে আমি কেনেকৈ বুজিব পাৰিম ভগৱানে যে আমাৰ প্ৰাৰ্থনা শুনিছে? তেওঁ কেনেকৈ আমাক সাহায্য কৰিব, কৃপা কৰিব বা আমাৰ সকলো সমস্যা দূৰ কৰিব? দৰ্শকসকল, এই ধৰণৰ ভাৱবোৰ কম বেছি পৰিমাণে আমাৰ সকলোৰে মনলৈ আহে, নহয় জানো? আমি প্ৰাৰ্থনা কৰাৰ সময়ত ভাবোঁ যে আমাৰ প্ৰাৰ্থনা ভগৱানে কেতিয়া শুনিব, কেতিয়া আমাক সাহায্য কৰিব। কিন্তু প্ৰিয় দৰ্শক, শাস্ত্ৰত এই ধৰণৰ কিছুমান সংকেতৰ কথা কোৱা হৈছে। এই সংকেতবোৰ যদি আমি কেতিয়াবা পাওঁ, তেতিয়াহ'লে আমি বুজিব লাগিব যে ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিছে। সেইকাৰণে তেওঁ সংকেতৰ জৰিয়তে আমাক বুজাব বিচাৰিছে। আমাৰ সকলো মনৰ শংকা ভাৱনা তেওঁ খুব সোনকালে দূৰ কৰি কৃপাৰ দৃষ্টিৰে চাব। প্ৰিয় দৰ্শক, এই ধৰণৰ দুটি সংকেতৰ কথা আজি মই আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা এই চেনেলটিলৈ নতুনকৈ আহিছে, তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে জয় শ্ৰী কৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। আহকচোন জানি লওঁ কি এই দুটি সংকেত। দৰ্শকসকল, প্ৰথম সংকেতটো হ'ল যেতিয়া আপুনি পূজা বা প্ৰাৰ্থনা কৰে বা কোনো এসময়ত ভগৱানৰ ওচৰত অকলে নীৰৱে বহি থাকে, তেতিয়া হঠাৎ এনেকুৱা অনুভৱ হ'ব যে কোনোবাই দূৰৰ পৰা আপোনাক চাই আছে আৰু এনেকুৱা লাগিব যে কোনোবাই আপোনাৰ আশে-পাশে আছে। কিন্তু যেতিয়া আপুনি ইফালে সিফালে কাৰোবাক বিচাৰে, তেতিয়া আপুনি কাকো বিচাৰি নাপাব। কিন্তু আপোনাৰ ওচৰত কোনোবা থকাৰ অনুভূতিটো স্পষ্ট ৰূপত ধৰা দিব। যিসকলে এই ধৰণৰ অনুভূতিৰ লগত মুখামুখি হৈছে, তেওঁলোকে বুজিব পাৰিব আচলতে এই অনুভৱটো কি আছিল। এনেকুৱা অনুভৱৰ সময়ত কোনোবা এজন বিশেষ ধৰণৰ ব্যক্তি বা এটি বিশেষ শক্তিয়ে আপোনাৰ মনক আকৰ্ষিত কৰি আপোনাক কিবা বুজোৱাৰ চেষ্টা কৰিছে। দৰ্শকসকল, এই ধৰণৰ সংকেত পালে আপুনি বুজিব যে আপোনাৰ প্ৰাৰ্থনা বা মনৰ কথা ঈশ্বৰে শুনিছে। লগতে তেওঁ আপোনাৰ ওচৰত কৃপাদৃষ্টি পেলাবলৈ আৰম্ভ কৰিছে, যাৰ ফলত তেওঁ আপোনাক এই ধৰণৰ সংকেত দি বুজোৱাৰ চেষ্টা কৰিছে। তেওঁ সকলো সময়তে আপোনাৰ ওচৰত কৃপাৰ দৃষ্টি ৰাখিছে। সেইকাৰণে আপুনি কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ তেওঁৰ কৃপাৰ ফলত আপোনাৰ জীৱনৰ সকলো সমস্যাৰ অন্ত পৰিব। প্ৰিয় দৰ্শক, এই ধৰণৰ অনুভূতি যদি আপোনালোকৰ কাৰোবাৰ হৈছে, তেতিয়াহ'লে কমেণ্ট কৰি এবাৰ জনাবলৈ নাপাহৰিব। দ্বিতীয় সংকেতটি আপোনালোকক ক'বলৈ ওলাইছোঁ। এই সংকেতটি আপোনালোকৰ জীৱনৰ লগত জড়িত। আপুনি লক্ষ্য কৰিব যে হঠাৎ আপোনাৰ ভাল দিনৰ আৰম্ভ হৈছে। ধৰকচোন, আপোনাৰ কোনোবা এটা কাম বহুত দিনৰ পৰা
সমাধান কৰিব পৰা নাছিলে। কিন্তু হঠাৎ আপুনি নভবাকৈ সেই কামটো সমাধান হৈ গ'ল, বা আপোনাৰ প্ৰিয় বস্তু এটি আপুনি আনিম বুলি মনে মনে ভাবিছিলে, কাকো জনোৱা নাছিলে। যদি কোনোবাই আপোনাক সেই প্ৰিয় বস্তুটি দি যায়, অৰ্থাৎ আপোনাৰ যিবোৰ সমস্যা আছিল সেই সমস্যাবোৰৰ অন্ত কৰিবলৈ আৰম্ভ কৰিছে, আপুনি স্পষ্টভাৱে বুজিব যে আপোনাৰ দিন ভাললৈ আহিছে। প্ৰিয় দৰ্শক, এনেকুৱা কিবা সংকেত পালে আপুনি নিশ্চিত হ'ব যে আপোনাৰ চাৰিওফালে কোনো এটি পজিটিভ এনাৰ্জি বিৰাজ কৰিছে। সেইকাৰণে আপোনাৰ লগত সকলো ভাল হ'বলৈ আৰম্ভ কৰিছে। লগতে ভগৱানৰ আপুনি খুবেই প্ৰিয়। দৰ্শকসকল, আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।